আজি বদৰুদ্দিন আজমলে ভীতি কপাই বাগমাৰা চৰত বিশাল নিৰ্বাচনী সভা আমি দেখিবলৈ পাইছোঁ। ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমৰ যুৱ নেতা গৌৰৱ গগৈ উপস্থিত আছিল। বহুত সংখ্যক মানুহ আমি দেখিবলৈ পাইছোঁ। কি ক'ব, কেনেকুৱা অনুভৱ কেনেকুৱা? ইতিমধ্যে আপোনালোকে গম পায় আজমল ডাঙৰীয়াৰ ভেটি খহি গৈছে। আজমল ডাঙৰীয়া হতাশাগ্ৰস্ত হৈছে। তেখেত যদি হতাশাগ্ৰস্ত নহ'লে হয় অপেন ডাইছত তেখেতে মাইক দলিয়াই দিছে। গতিকে এই কথাবোৰে ইতিমধ্যে উমান পোৱা গৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বৰ্তমান সংখ্যালঘু এৰিয়াত সংখ্যালঘু ৰাইজে তেখেতক বৰ্জন কৰিছে। আৰু এই বৰ্জন কিয় কৰিছে আপোনালোকে জানে যে তেখেত আৰু বিজেপিৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। বিজেপি আৰু AIDF দলৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আৰু এই কথাটো অসমৰ ৰাইজে ইতিমধ্যে গম পায়। আৰু তাৰ কাৰণে অসমৰ ৰাইজে এইবাৰ এটা বস্তু পণ বান্ধি লৈছে যে বিজেপিক আমি খেদিব লাগে আৰু AIDFক খেদিব লাগে। দুয়োটা সাম্প্ৰদায়িক দল, যি দলে ঘৃণাৰ প্ৰচাৰ কৰে, যি দলে ভাতৃত্ববোধৰ বিৰুদ্ধে গৈ প্ৰচাৰ কৰে, যি দলে সমাজৰ শান্তিৰ বিৰুদ্ধে গৈ প্ৰচাৰ কৰে, এইসমূহ দলক ইতিমধ্যে ৰাইজে বৰ্জন কৰিছে। আৰু এইবাৰৰ নিৰ্বাচন যেতিয়া এই সমষ্টিৰ পৰা আমাৰ যিজন প্ৰাৰ্থী, যোগ্য প্ৰাৰ্থী, 5 বাৰৰ বিধায়ক, ডেপুটি লিডাৰ আমাৰ ৰকিবুল হুছেইন চাহাব ডাঙৰীয়া, আৰু ৰকিবুল হুছেইন চাহাব ডাঙৰীয়াৰ জয় মানে আপুনি মানি ল'ব অসমৰ সংখ্যালঘুসকলৰ কাৰণে জয়। ৰকিবুল হুছেইনৰ জয় কাৰণে অসমত আপুনি মানি ল'ব সমন্বয়ৰ জয়। ৰকিবুল হুছেইন ডাঙৰীয়াৰ জয় মানে অসমৰ ভাতৃত্ববোধৰ জয়। ৰকিবুল হুছেইন ডাঙৰীয়াৰ জয় মানে অসমত এক শংকৰ ৰাজনৰ যি এনাজৰী, সেই এনাজৰীডালৰ শক্তিশালী হোৱাৰ জয়। গতিকে এই কথাটো ধুবুৰী লোকসভাবাসী ৰাইজে ইতিমধ্যে গম পাইছে। আপুনি গম পায় যে বদৰুদ্দিন আজমল ডাঙৰীয়াই নগাঁৱত কেম্পেইনিং কৰিছিল, নগাঁৱত ইতিমধ্যে তেওঁলোকে হাৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অহাকালি ভোট আছে, বিশাল সংখ্যক ভোটত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জয়ী হ'ব। এইফালে হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া আমাৰ কৰিমগঞ্জৰ প্ৰাৰ্থী, তেখেত ইতিমধ্যে উইনিং হোৱা খালি বাকী আছে চাৰ্টিফিকেট ল'বৰ কাৰণে। কাৰণ তাতে আজমল ডাঙৰীয়া গৈ যেতিয়া মিটিঙত মানুহ নাই, তেখেতে বোম মাইক দলিয়াই দিবলৈ তেখেতে কুণ্ঠাবোধ কৰা নাই। গতিকে ইতিমধ্যে ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰিছে। আৰু ধুবুৰী লোকসভাবাসী এইবাৰ হস্তম হৈ আছে। ধুবুৰী লোকসভাবাসী ইতিমধ্যে প্ৰস্তুত হৈছে যে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক কিয় ভোট দিব লাগে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক কিয় ভোট দিব নালাগে। আৰু 15 বছৰত তেখেতৰ শাসনকালত তেখেত অকল শোষণ আৰু তেখেতে ঘৃণাৰ ৰাজনীতি কৰিলে। গোটেই অসমত যি ৰাজনৈতিক এক কুলক্ষিত পৰিৱেশ তেখেতে আজি কৰিছে, এই কুলক্ষিত পৰিৱেশ কৰাৰ মূল মানুহজন হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া। গতিকে তাৰ কাৰণে ইতিমধ্যে অসমবাসী ৰাইজে এক পণ বান্ধি লৈছে যে এইবাৰৰ নিৰ্বাচনত আমি এই ধুবুৰী লোকসভাৰ নিৰ্বাচনত বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰি আমাৰ ইয়াৰ পৰা এজন যোগ্য প্ৰাৰ্থী